ইন্দিৰা গান্ধীৰ ইমাৰ্জেঞ্চি টাইমত আপোনালোকৰ চাগে মনত আছে চৰকাৰে যি বিচাৰিছিল সেই নিউজবোৰে নিউজ চেনেলত দেখা গৈছিলে ফ্ৰীডম অফ স্পীচ বেন কৰি দিছিলে এণ্ড হাজাৰ হাজাৰ এক্টিভিষ্ট জাৰ্নেলিষ্ট এণ্ড অপজিশ্যনবোৰক জেলত ভৰাই থৈ দিয়া হৈছিল সেই টাইম পিৰিয়ডখিনি কোৱা হৈছিল দ্য ডাৰ্কেষ্ট পাৰ্ট অফ ইণ্ডিয়ান ডেম'ক্ৰেচি বাট আজিৰ দিনত যি চলি আছে সেইটো কি কোৱা হ'ব এইজন হৈছে মুকেশ চন্দ্ৰাকৰ তেওঁ এখন ৰাস্তাত হোৱা স্কেমৰ বিষয়ে ৰিপৰ্টিং কৰিছিল তাৰ বাবে তেওঁক মাৰি কিনে পানীৰ চেফটি টেংকত পেলাই থৈ দিয়া হৈছিল এইজন হৈছে বিকাশ চাহু তেওঁ কন্যা বিবাহ নামৰ এটা স্কেম এক্সপ'জ কৰাৰ কাৰণে তেওঁক ৰাস্তাত দৌৰাই মাৰা হয় স্নেহা ভাৰুৱে তেওঁক অন কেমেৰা মাৰি বেহুচ কৰি পেলোৱা হয় কাৰণ তেওঁ এটা ইলিগেল কনষ্ট্ৰাকশ্যনৰ ৰিপৰ্টিং কৰিছিল আৰু এজনে গভৰ্ণমেণ্ট হস্পিটেলৰ মিছমেনেজমেণ্টৰ ওপৰত ৰিপৰ্টিং কৰে তাৰ বাবে দুদিন পিছত তেওঁৰ মৃতদেহ পোৱা যায় আৰু এনেকুৱা বহুতো কেছ আছে যি গুণি শেষ কৰিব নোৱাৰি সোনম ৱাংচুক ওমৰ খালিদ ইহঁতক উইদাউট এনি কনভিকশ্যন জেলত ভৰাই থৈ দিছে জাৰ্নেলিষ্টসকলক মাৰি পেলোৱা হয় এক্টিভিষ্টসকলক জেলত ভৰাই থৈ দিয়া হয় এনেকৈ হ'ব বিকশিত ভাৰত জয় আই অসম मेरा भाई ये तो नोटों की सरकार है ना नोट से बनाते अपने बेटों को ये स्टार है ना